নমস্কাৰ মগামেজান কৰি পৰিয়ালৰ সকলো সদস্যৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ভিডিঅ'টো আগবঢ়াইছোঁ চাব, পচন্দ হ'লে তেতিয়া ল'ব পাৰিব। সুন্দৰ দুযোৰমান কাপোৰ আনিছোঁ টছত, যোৰ ধুনীয়া এযোৰ পিয়ৰ টছৰ কাপোৰ, এইবোৰ চাব ধুনীয়া হয়। এই ধৰণৰ এযোৰ বুটাখিনি ক'লা, বুটা এইটো আচল পিয়ৰ টছত আছে। এইটো ডিজাইন হ'ব আৰু ইয়াত এখন মেখেলা পিয়ৰ টছত, এইটো মেখেলা আৰু ইয়াৰ আপোনাৰ এইকেইটা সৰু সৰুকৈ পাৰি আৰু এইটো ব্লাউজৰ হাতৰ কাৰণে ডাঙৰকৈ দিয়া আছে, হাতত আহি যাব ধুনীয়াকৈ। এইটো চাব পিয়ৰ টছ হয়। ল'লে তেতিয়া আপোনালোকে হোৱাটছআপ কৰিলেই হ'ব, ল'ব পাৰিব। ইয়াত কিন্তু এটা মেৰুণ কালাৰৰ মীনা আছে ক'লাৰ মাজত, টছ হয় পিয়ৰ টছ। আৰু এযোৰ দেখুৱাওঁ, এযোৰ আপোনাৰ চকলেট আৰু ক'লাত আছে, সুন্দৰ কাপোৰ হয়। কাপোৰখিনি আপোনালোকে যেতিয়া হাতত পাব তেতিয়া গম পাব, বহুত ভাল, কোৱালিটিও বহুত ভাল, কাপোৰো বহুত ভাল। কালাৰ এই ধৰণৰ আচলটো এইটো, আৰু ইয়াৰ এইখন মেখেলা, এইখন মেখেলা চাব, হেভিকৈ কাম কৰা আছে মেখেলাখনত। এখন মেখেলা আৰু ইয়াৰ এইটো আপোনাৰ পাৰি থাকিব, আৰু এইটো ব্লাউজৰ হাতৰ কাৰণে ধুনীয়াকৈ আপোনাৰ বুটা দিয়া আছে। সৰু সৰু বুটা যিটো গাত আছে সেইটো আপোনাৰ হাততো আহিব। এইযোৰ টছত আছে, পচন্দ হ'লে তেতিয়া আপোনালোকে ল'ব পাৰিব। আৰু এইকেইটা সৰু সৰুকৈ পাৰি, বহুত বেছি সৰু নহয় যদিও ধুনীয়া। চাদৰখন এইখন ধুনীয়া কাপোৰ, এযোৰ আৰু ক'লা আৰু ৰঙাত আছে, এযোৰো ধুনীয়া কাপোৰ। এইটো ডিজাইন চাব, এই ধৰণৰ প্লেইন হয় কাপোৰযোৰ, মাজত একো নাই। চাদৰ এইটো আচল, এখন ইয়াৰ মেখেলা, এইটো আপোনাৰ ব্লাউজ, ব্লাউজৰ হাতত এনেকৈ থাকিব কমপ্লিট। যিটো আপুনি আছে আচলটোত সেইটো আপোনাৰ ব্লাউজতো আহিব, পিয়ৰ টছ হয়। পচন্দ হ'লে তেতিয়া ল'ব পাৰিব, সুন্দৰ কাপোৰ। এইটো ডিজাইন ক'লা আৰু ৰঙা, কিন্তু এইটো আপোনাৰ পাৰি। এযোৰ আপোনাৰ টছতে আছে, এযোৰ ধুনীয়া কাপোৰ, এই ধৰণৰ চাব। চাদৰ এইটো, আৰু ইয়াৰ এইটো আচল, এখন মেখেলা, চিম্পুল কাপোৰ, কিন্তু যেতিয়া আপোনালোকে পিন্ধিব খুব সুন্দৰ লাগিব। গুৰি নহয় কালাৰটো, সেউজীয়া, ধুনীয়া লগা সেউজীয়াটো। আৰু ব্লাউজটোত, গোটেই ব্লাউজটোত আপোনাৰ বুটা থাকিব, এই ধৰণে বুটা থাকিব। এইটো পাৰি এটা হাতৰ কাৰণে, আৰু গোটেই ব্লাউজটোত এনেকৈ বুটা থাকিব, টছ হয় পিয়ৰ। পচন্দ যিযোৰ হয় আমাক কণ্টেক্ট কৰিলেই হ'ল। ইয়াৰ মাজত আপোনালোকে চাদৰ চাওঁ কৈছিলে, চাদৰ কেইখনমান আকৌ উলিয়াই আনিছোঁ। এইখন আপোনাৰ ঘিচাৰ চাদৰ হয়, এই ধৰণৰ চাব। এইখন এই ধৰণৰ পাতলীয়া চাদৰ হয়, এইখন ডাঠ নহয়। আৰু এই চাদৰখন পিন্ধি বহুত ধুনীয়া, গৰমত মানে ধুনীয়া চাদৰ। আপোনালোকে মুগাৰ টচ পাত যিহৰ লগতে পিন্ধক বহুত ধুনীয়া এখন চাদৰ। এইখন আপোনালোকে 2550 ৰুপিছত ল'ব পাৰিব। এইখন আপোনাৰ কটন কেঁচা পাত, 1850 ৰুপিজ পৰিব। বুটা এই ধৰণৰ পাৰ্পল কালাৰৰ, এইটো আপোনাৰ সি গ্ৰীণত আছে, ইয়াত আপোনাৰ পাৰি নাই।
1850 rupees পৰিব এখন আপোনাৰ চকলেট কালাৰত আছে সৰু সৰু বুটা আছে 1800 এখন আপোনাৰ 1650 rupees পৰিব এখন এখনো আপোনাৰ 1650 rupees পৰিব কটন কেঁচা পাটৰ সিঙ্গল চাদৰ হয় এই ধৰণৰ এটো ৰঙাত কৰা আছে এই ধৰণৰ তো চাব তো আৰু দহিখিনি যত কৰা থাকে দহিটো এক্সট্ৰা চাৰ্জ হ'ব এখনো আপোনাৰ 1650 rupeesৰ চাদৰ কিন্তু দহিটোৰ কাৰণে এক্সট্ৰা পে কৰিব লাগিব এটো আমি দহিটো কৰি দিয়া আছে এই ধৰণৰ হিচাৰ কাম কৰা আছে নেভি ব্লু কালাৰটো কটন কেঁচা পাট এখনো আপোনাৰ কটন কেঁচা পাট হয় এই ধৰণৰ চাব সুন্দৰ কালাৰ কেটা এখন তো কিন্তু চকলেটত আছে কটন কেঁচা পাট ধুনিয়া কালাৰটো লাইট কালাৰত আছে এখনো আপোনাৰ ঘিচাৰ কাম কৰা আছে 1850 rupees পৰিব এই ধৰণৰ এটো 1850 rupees পৰিব চাদৰ এটো কিন্তু সেট নহয় চাদৰ কৃষ্ণা গগৈ গুড ইভিনিং বাইদেউ গুড ইভিনিং এখনো আপোনাৰ 1650 rupees পৰিব কালাৰটো মই যেনেকা পিন্ধি আছো তেনকা বুলি ধৰক আৰু এই ধৰণৰ ইয়াত খালি গুণাৰ কাম কৰা আছে সিলভাৰ কালাৰ গুণা এখন ধুনিয়া আপোনাৰ চাদৰ অকল চাদৰ হয় এখনো আপোনাৰ অকল চাদৰ হয় এখন যেহেতু বনাই থোৱা আছে এখন কমান লেছটো বেছি হ'ব এনে 1600 এ হয় কিন্তু আপোনালোকে এখন আপোনালোকে 1750 rupees পে কৰিব লাগিব ৰেডি কৰা আছে চাদৰ কটন কেঁচা পাট এই ধৰণৰ চাব এইখন চাদৰ কালাৰ চাদৰবোৰ পিন্ধিলে ধুনিয়া লাগে আৰু বগাখনো ধুনিয়া লাগে বগা চাদৰ আজি নাই না নেক্সট ভিডিওত আকৌ বগা চাদৰখন দেখুৱাই দিম এখন এই ধৰণৰ কটন কেঁচা পাট 1650 rupees পছন্দ যিয়ে হয় আপোনালোকে 9394579300 কন্টাক্ট কৰিলে ল'ব পাৰিব এখিনি আপোনাৰ সিম্পল এখন এক কালাৰ নুনি আৰু কটন মিক্স চাদৰ হয় এই ধৰণৰ চাব এনেকুৱা এখন ৰেডি কৰা আছে 1350 rupees পৰিব এখন আপোনাৰ গ্ৰীনত আছে 1350 rupees পৰিব এই ধৰণৰ এখিনি চাদৰ আপোনাৰ ওয়াশেবল ধুই দিলে আৰু ধুনিয়া হৈ যাব এখিনি চাদৰ যেটা ধুই দিব আৰু ধুনিয়া হৈ যাব নুনিটো অকমান কোমল হৈ যাব আৰু পিন্ধি ভাল পাব 1350 rupees পৰিব এখন আপোনাৰ পিংকত আছে 1350 rupees পৰিব ৰেডি হৈ আছে চাদৰ এখন এটা কালাৰ একো নাই এনেকুৱা ধৰণৰ হ'ব চাব পছন্দ হলে তেতিয়া আমাক কন্টাক্ট কৰিলে হ'ল 9394579300 কন্টাক্ট কৰিলে ল'ব পাৰিব এখন ধুনিয়া মেখেলাখন ক'ত গ'ল এইটো কাপোৰ এতিয়া বেলেগে চাইছে এযোৰ আপোনাৰ কটন কাপোৰ চাব পিওৰ কটনত আছে তো আসল কটন আৰু এখন মেখেলা আৰু ইয়াৰ ব্লাউজটো কি কৰিলা দিয়া না এটো ব্লাউজ 3250 rupees পৰিব
কম ৰেঞ্জৰ ডেইলি ইউজৰ কটন কাপোৰ দুযোৰমান দিয়াচোন কমৰ অলপ 2-3যোৰ তেতিয়া এযোৰ আপোনাৰ কটন এইটো এই ধৰণৰ চাদৰ বুটাখিনি চাব খুব সুন্দৰ হয় ধুনীয়া মেখেলা ব্লাউজো আছে 3200 পৰিব 3250 rupees পৰিব কটন হয় পিওৰ কটন এইখিনি কাপোৰ খুব ভাল যিখিনি ইউজ কৰি আছে ইউজ কৰা যিগৰাকী বাইদেৱে নি আছে এইখিনি ভাল পাইছে এযোৰ ধুনীয়া আপোনাৰ চকলেটত গ্ৰীণ কৰা আছে খুব সুন্দৰ লাগিব যেতিয়া পিন্ধিব দিয়া এযোৰ চাব এই ধৰণৰ 3250 rupees পৰিব আপোনাৰ কটন হয় পিওৰ কটন এই মেখেলাখন কি হ'ল এইফাল নাই দেখা এইফালে নাই নেকি এখন ইয়াৰ মেখেলা এখন মেখেলা আৰু এটো ব্লাউজ পিওৰ কটন হয় এইখিনি কাপোৰ ধুনীয়া কটন কাপোৰ দেখুৱাবলৈ কৈছিলে 2-3 মান কটন দেখুৱাই দিছো এযোৰ ল'ব পাৰিব কটন হয় এইচৰ পিওৰ কটনত আছে চাদৰ মেখেলা 1550 rupees পৰিব এযোৰ কটন হয় এই ধৰণৰ কসপুটা আছে এটো চাব কালাৰ চাদৰ মেখেলা আৰু পাৰি ব্লাউজ 1850 rupees পৰিব এযোৰ আপোনাৰ 1650 rupees পৰিব কটনত আছে কটন ধুনীয়া মেখেলা 1650 rupees পৰিব এযোৰ আপোনাৰ 1650 rupees পৰিব এটো চাদৰ আৰু এখন মেখেলা একেটা পাৰি আৰু ব্লাউজত এনেকে সৰুকে পাৰি এটা আছে কটন হয় পিওৰ কটন আৰু ভাল পাব গৰমত আৰু এইখিনি পিওৰ কটন ইয়াত কোনো মিক্স নাই কাপোৰ চুলি আপোনালোকে গম পাব মিক্স নাই পিওৰ কটন হয় পছন্দ যিজোৰে হয় আপোনালোকে আমাক WhatsApp কৰিব আৰু ল'ব পাৰিব মই অলপ আজি নুনি কটনো দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু নেক্সট ভিডিঅ'তে দেখুৱাম বেলেগ কাপোৰ উলিয়াই দিয়া হ'ল এতিয়া যিজোৰে পছন্দ হয় আপোনালোকে আমাক 9394579300 কন্টেক্ট কৰিব আৰু কাপোৰ আমাৰ পৰা ল'ব পাৰে